নৱেম্বৰ 23, 2014 ষ্টাৰ্ট কৰিছিলে এই স্কুল ফাউণ্ডেশ্যন দিছিলোঁ তাৰপিছতে 10 বছৰ হৈ গ'ল কমপ্লিট ছাকচেছ হৈ আছে এতিয়ালৈ আপুনি ছেটিছফাইড নে ল'ৰা ছোৱালীখিনিক লৈ ইয়া ভাল ৰিজাল্ট হৈছে নে মেট্ৰিকত 5 দিন দিছিলে 3টা ফাৰ্ষ্ট ডিভিজন প্ৰথমবাৰ দিছিলে 5 দিন আৰু 3টা ফাৰ্ষ্ট ডিভিজন 2টা ছেকেণ্ড ডিভিজন একজন ল'ৰা সাজিদ কৈ কিনে ল'ৰাটো লেটাৰ মাৰ্ক পাছ কৰিছে আচ্ছা আজি ফাউণ্ডেশ্যন ডেটোৰ বিষয়ে আপুনি ভাগদেৱ ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতুকে আমনি মডেল ইংলিছ স্কুলৰ 10তম প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ যিটো অনুষ্ঠান এই অনুষ্ঠানত আপুনিও গেষ্ট হৈ আছে তাৰ কাৰণে আপোনাক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এজন অভিভাৱক লগতে মই এই স্কুলৰ মেনেজিং কমিটিৰ সভাপতি হওঁ গতিকে এই স্কুলখন খুবেই প্ৰগ্ৰেছ কৰিছেই খুবেই ভাল আৰু ইয়াৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী সকলোৱে খুব ধুনীয়াকৈ শিক্ষা প্ৰদান কৰেহি আৰু ল'ৰা ছোৱালীবিলাকৰ খুব সুন্দৰ কেয়াৰ কৰেহি আৰু আমি ভাবোঁ যে আমি স্কুলক আগবঢ়াই যোৱাৰ লগে লগে আমি সমাজখনৰ প্ৰতিও আমি গুৰুত্ব প্ৰদান কৰি সমাজখনকো আগবঢ়াব লাগিব সেইটো আমাৰ মূল কৰ্তব্য আপোনাৰ অনুভৱ শিক্ষক হিচাপে Let me introduce myself first. My name is Pranjal Tamil. I'm assistant teacher of the school. অনুভৱ খুবেই ভাল ইটছ এ ভেৰি প্ৰেচিয়াছ এণ্ড প্ৰাউড মমেণ্ট ইয়াত আপোনাৰ আমি ৰাতিপুৱা 10টা বজাৰ পৰা এতিয়ালৈকে আমাৰ চলি আছে প্ৰগ্ৰেম আৰু আছে আপোনাৰ ডান্স গান কাৰাটে ডেমনষ্ট্ৰেশ্যন আৰ্ট ছিংগিং সকলোখিনি আমাৰ ইয়াত আছে ইনক্লুডিং ভলেণ্টিয়াৰ্ছ এণ্ড টিচাৰ্ছ সকলোৱে আমাৰ ইয়াত বহুত সহায় কৰিছে সকলোৱে সহযোগিতা কৰিছে আমি আৰম্ভণি জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু হিয়াৰ স্পন্দন আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰে মায়াবিনী গীতেৰে আমি আৰম্ভ কৰিছিলোঁ সমাপ্তিও আমি হয়তো চাগে জুবিন গাৰ্গৰ কথাখিনি কৈ পেলাই আমি সমাপ্তি কৰিম যিহেতু আমি জুবিন গাৰ্গক কেতিয়াও জুবিন দাক আমি পাহৰিব নোৱাৰোঁ আৰু আমাৰ মাজতে কিছুদিন আগতে আমাৰ বাঁহীবাদক আমাৰ যাদুকৰী বাঁহীবাদক আমাৰ মাজৰ পৰা হেৰাই গৈছিলে তেওঁকো আমি অকণমান সৰু সুৰাকৈ হ'লেও এটা শ্ৰদ্ধাঞ্জলি দিলোঁ আগন্তুৰ দিনত আমি এনেকৈ জুবিনদাৰ হওক বা এনুৱেল ফাংচন হওক বা যি নহওক প্ৰগ্ৰেম আমি যাতে ষ্টুডেণ্টখিনিক আমি ল'ৰা ছোৱালীখিনিক সকলো ল'ৰা ছোৱালী আমাৰ স্কুলখন বুলিয়ে নহয় আমি আমাৰ অঞ্চলটোত আমাৰ যিহেতু ৰুৰেল এৰিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ চব দিশে আগুৱাই লৈ যাব পাৰোঁ কেনেকৈ আমি ডেভেলপমেণ্টৰ দিশে যিহেতু গ্ৰাছৰুট লেভেলৰ পৰা আমি কেনেকৈ অকণমান আপৰোড কৰিব পাৰোঁ তাৰে আমি অকণমান চেষ্টা কৰিম আৰু নিশ্চয় It's a success moment